নমস্কাৰ আজি আমি আলোচনা কৰিম বাস্তৱ সংখ্যাৰ বিষয়ে ক্লাছ 10 প্ৰথম পাঠটি হ'ল বাস্তৱ সংখ্যা সো বাস্তৱ সংখ্যা আমি কি আছে তাত এই বিষয়ে চাই লওঁ আজি সো ইন্ট্ৰোডাকচনত দিয়া আছে পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ সমূহ তাকে আমি বাস্তৱ সংখ্যা বুলি ক'ব পাৰো আৰু আমি আগতে পাই আহিছো সংখ্যা ৰেখাত আমি যিবিলাক সংখ্যা বহুৱাও সেইবিলাককে আমি বাস্তৱ সংখ্যা বুলি কওঁ আচ্ছা এতিয়া এই বাস্তৱ সংখ্যা আমাৰ পাঠটিত আমাৰ ইয়াত দিয়া আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ইউক্লিডছ ডিভিজন লেমা সো ইউক্লিডৰ বিভাজন প্ৰমেয়িকাই কি কয় আমাক যে দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া আছে তেনেহলে তাত আৰু দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যত আমি লিখিব পাৰো বা যিয়ে এই ৰিলেশনটো মানি চলে যে a equal to bq plus r যত নেকি r টো আমাৰ b তকৈ সৰু আৰু শূন্যতকৈ ডাঙৰ বা সমান হয় সো এই ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটি আমি আগত যেনেকৈ হৰণ অংক কৰিছিলো তাত কি পাইছিলো ভাজ্যক সেই ভাজ্য সংখ্যাটিক আমি কি কৰো ভাজকেৰে হৰণ কৰো আৰু সেই হৰণ কৰাৰ পিছত আমি কি পাও এটা ভাগফল পাও আৰু যদি আমি সেই সংখ্যাটো সম্পূৰ্ণকৈ বিভাজন নহয় তেতিয়া হলে আমি এটা কি পাও আৰু ভাগশেষ পাও যেটো যাক আমি বাকি বুলিও কও তো সেই ৰিলেশনটো হ'ল ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ এতিয়া আমি চাম ইউক্লিডৰ বিভাজন কলন বিধি আসলতে এই সূত্ৰটি আমি দুটা সংখ্যা আমি লসাগু উলিয়াবলৈ ব্যৱহাৰ কৰিম সো চাও আমি কি তাত স্টেপস দিয়া আছে সো দুটা যোগাত্মক সংখ্যা ধৰা হ'ল c আৰু d যাতে c কি হয় d তকৈ ডাঙৰ হয় আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক পাবলৈ তলৰ সোপান মানে কি স্টেপস পৰ্যায় বুলি কয় কিটা আমি অনুসৰণ কৰিব লাগিব সো c আৰু d দিয়া আছে তো এই c আৰু d ৰ মাজত আমি কি কৰিম আমি অলপ আগতে পঢ়িবা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আমি ব্যৱহাৰ ইয়াত প্ৰয়োগ কৰিম সো ইয়াত প্ৰয়োগ কৰিলে আমি কি পাম c সমান কি পাম dq plus r মানে কৈছিলে বিভাজন প্ৰমেয়িকাত কি কোৱা আছিল a আৰু b আমাৰ দুটা অখণ্ড সংখ্যা দিয়া আছে তাৰ বাহিৰে আমাৰ দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব সো আমি আমাৰ ৰিলেশন এটা পাম যে কি a equal to bq plus r সো ইয়াতেও তেনেকৈ একে a আৰু b ঠাইত আমি d আৰু c ব্যৱহাৰ কৰিছো সো পালো c equal to dq plus r ইয়াত কি r টো আমাৰ শূন্যতকৈ ডাঙৰ বা সমান আৰু d তকৈ সৰু হ'ব সো এটা আমাৰ r মানে বাকি থকা সংখ্যাটো আমাৰ কি হ'ব পাৰে শূন্য হ'ব পাৰে বা শূন্যতকৈ ডাঙৰ হ'ব পাৰে নে d তকৈ সৰু হ'ব সো যদি শূন্যৰ সমান হয় তেনেহলে আমি এই দিয়া সংখ্যা দুটা কি আছিল c আৰু d এই সংখ্যা দুটা আমাৰ গসাউ পাম হেতু হ'ব আমাৰ d কিন্তু যদিহে r ৰ মান শূন্য নহয় তেনেহলে কি কৰিব লাগিব আকৌ আমি এই নতুন সংখ্যা দুটা মানে কি r আৰু d এই দুটা সংখ্যাক লৈ আমি আকৌ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰিব লাগিব আৰু বিভাজন প্ৰমেয়িকা তেতিয়ালৈকে প্ৰয়োগ কৰিম যেতিয়ালৈকে আমি কি r ৰ মান মানে আমি বাকি থকা সংখ্যাটো শূন্য নাপাও আৰু যেতিয়া শূন্য পাম তেতিয়া আমাৰ সেই সংখ্যাটোৰ গসাউ আমি যিটো সংখ্যাৰে আমি শেষৰ সংখ্যাটো হৰণ কৰিম সেইটো সংখ্যাই হ'ব এতিয়া আমি পাটিগণিতৰ মৌলিক উপপাদ্য মানে ফান্ডামেন্টাল থিওৰাম অফ এৰিথমেটিক ইয়াত কি আছে আমি যিকোনো স্বাভাৱিক সংখ্যাক তাৰ মৌলিক উৎপাদকৰ পূৰণফল হিচাপে লিখিব পাৰো সো উদাহৰণ স্বৰূপে আমি চাম 36 মানে 36ক আমি কি কৰিব পাৰো আমি
তাক যদি মৌলিক উৎপাদক উলিয়াও তেতিয়াহ'লে কি পাম 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 ঠিক আছে সো এই যে মৌলিক উৎপাদকটো পালো এইটোৱে হ'ল আমাৰ ফান্ডামেন্টাল থিওৰাম অফ এৰিথমেটিক আমি মানে যিকোনো এটা সংখ্যা যিকোনো স্বাভাৱিক সংখ্যাক আমি তাৰ মৌলিক উৎপাদকৰ পূৰণফল হিচাপে লিখিব পাৰো আন এটা উদাহৰণ লৈছো 253 তাক আমি কি লিখিব পাৰো 11 into 23 সো যোগ ভালকৈ লিখিছে ইয়াত দিয়া আছে ফান্ডামেন্টাল থিওৰাম অফ এৰিথমেটিক প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি আৰু এই গুণফলটো কি হ'ব মৌলিক উৎপাদক প্ৰকাশ কৰা ক্ৰমৰ বাহিৰে এই উৎপাদকীকৰণ অদ্বিতীয় মানে আমি মৌলিক উৎপাদক যে উলিয়াম সেইকেইটা যদি ক্ৰমত আমি লিখি যাওঁ তেতিয়াহ'লে তাৰ বাহিৰে আৰু আমাৰ কোনো বেলেগ এই উৎপাদকীকৰণটো আমাৰ অদ্বিতীয় হ'ব তাৰমানে 32760 আমি উৎপাদকীকৰণ কৰিছিলো তাত পাইছিলো 2 into 2 into 2 into 3 into 3 into 5 into 7 into 13 so ইয়াত আমাৰ কেইবাৰ পূৰণ কৰিছিলো 3 বাৰ 3 দুবাৰ 5 এবাৰ 7 এবাৰ আৰু 13 এবাৰ আমি ইয়াক যেনেকৈ নিলিখো কিয় যে 2 টো আমি পিছত লিখিলো 3 টো আগত লিখিলো বা 5 টো আগত লিখিলো 7 টো পিছত লিখিলো কিন্তু তথাপিতো ইয়াৰ মানটো বা এই ক্ৰমটো কি থাকিব একেই থাকিব যিমানে আমি উলট পালটকৈ নিলিখো কিয় তথাপিতো এইটো আমাৰ তেনেকুৱাই থাকিব তো তাকে কৈছে ফান্ডামেন্টাল থিওৰাম অফ এৰিথমেটিকত যে কি মৌলিক উৎপাদকৰ প্ৰকাশ কৰাটো এই নিয়মটো আমাৰ অদ্বিতীয় হ'ব ক্ৰমটো অদ্বিতীয় হ'ব সো গসাগু আমি উলিয়াব আগতেও পাইছো কেনেকৈ উলিয়াব লাগে কেনেকৈ উলিয়াও সো এটা উদাহৰণ দিছো 18 আৰু 32ৰ কিমান গসাগু উলিয়াব লাগে 18 মৌলিক উৎপাদক কি আছে 2 পূৰণ 2 পূৰণ 3 আৰু 32ৰ মৌলিক উৎপাদক হ'ল 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ মানে 5টা 2 সো এই উৎপাদকৰ আমি ইয়াত কি পালো কমন পালো কি সাধাৰণ দুয়োটাতে কোনকেইটা উৎপাদক আছে 2 তাৰ বাহিৰে আন বেলেগ উৎপাদক দুয়োটাতে নাই সো ইয়াৰ পৰা আমি কি পালো 18 আৰু 32ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক 2 এটা আমি অলপ আগতে শিকি অহা ইউক্লিডৰ বিভাজন কলন বিধিৰ সহায়ত কেনেকৈ আমি মৌলিক উৎপাদক উলিয়াব পাৰো গসাগু উলিয়াব পাৰো সো যেহেতু আমি step by step দিয়া আছিলে তো প্ৰথম স্টেপটো কি হ'ব যে আমাৰ সংখ্যা দুটা দিয়া আছে 18 আৰু 32 মানে 18 আৰু 32 তো 18 আৰু 32 ৰ আমাৰ দেখি আছো যে 32 is greater than 18 তাৰ মানে 32 আমাৰ 18 তকৈ 32 আমাৰ 18 তকৈ ডাঙৰ সো গতিকে আমি 32 আৰু 18 ৰ মাজত বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰিম তেতিয়া কি পাম যে 32 equal to 18 into 1 plus 14 সো ইয়াত দেখি আছো যে কি আমাৰ বাকি থকা সংখ্যাটো 14 হেতু 0 নহয় গতিকে আমি আকৌ কি কৰিব লাগিব আমাৰ সৰু সংখ্যাটো তাৰ মানে 18 আছিল আৰু 14 ৰ মাজত আমি বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰিব লাগিব তেতিয়া প্ৰয়োগ কৰি কি পাম 18 equal to 14 পূৰণ 1 যোগ 4 ইয়াতো আমাৰ কি পালো ভাগশেষ শূন্য নাপালো গতিকে আমি আকৌ নতুন সংখ্যা নতুন ভাজক 14 আৰু ভাগশেষ 4 যি পাইছিলো তাক লৈ আমি আকৌ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰিম তো 14 equal to 14 সমান 4 পূৰণ 3 যোগ 2 ইয়াতো আমাৰ ভাগশেষ শূন্য নাপালো গতিকে আকৌ আমি প্ৰয়োগ কৰিম 4 আৰু 2 ৰ মাজত বিভাজন প্ৰমেয়িকা ইয়াত কি পাম 4 সমান 2 পূৰণ 2 যোগ 0 সো অৱশেষত আমি ভাগশেষ শূন্য পালো সো ইয়াতে আমি কি কৰিম আমাৰ বিভাজন প্ৰমেয়িকা প্ৰণালীটো আমি বন্ধ কৰিম আৰু এই যে শেষৰ সংখ্যাটো যি সংখ্যাৰে আমি হৰণ কৰিছিলো সেই সংখ্যাটোই হ'ব আমাৰ গসাগু গৰিষ্ঠ সাধাৰণ উৎপাদক তো 18 আৰু 32ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান পালো 2 আমি
কি কৈছিলো অলপ আগতে মৌলিক উৎপাদক বিশ্লেষণ কৰিব পাইছিলো কিমান পাইছিলো 2 পাইছিলো আৰু ইউক্লিডৰ বিভাজন কলন বিধি মতেও আমি ইয়াৰ 18 আৰু 32ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক 2 পালো এতিয়া আমি লসাগু উলিওৱা লঘিষ্ঠ সাধাৰণ গুণিত উলিয়াম তো আমি একেটা উদাহৰণে লৈছো 18 আৰু 32 ইয়াত 18 ৰ উৎপাদক কিটা হল 2 পূৰণ 2 3 পূৰণ 3 আৰু 32 ৰ উৎপাদক কিটা হল 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পাঁচটা 2 সো এতিয়া আমি সাধাৰণ উৎপাদক পাইছিলো 2 সো গতিকে আমি সেই যিকিটা উৎপাদক আমাৰ দুয়োটাতে আছে সেইকিটা উৎপাদক আমি এবাৰেই লম আৰু বাকি কিটা তেনেকৈ লিখি যাম সো 18 ৰ কি আছে 18 উৎপাদক কিটা আছিলে 2 পূৰণ 3 পূৰণ 3 তো তাত আমাৰ 2টো 32টো আহি আছে গতিকে আমি এবাৰ সেই 2টো প্ৰথম 2টো এবাৰে লিখিম 2 পূৰণ গতিকে লসাগু হ'ব 2 পূৰণ 3 পূৰণ 3 পূৰণ আকৌ 2 পূৰণ 2 বাকি 4টা ৰৈ গৈছিলে এই 4টা লিখিলো এতিয়া লসাগু সমান আমি গতিকেটা পূৰণ কৰি পূৰণফল পাম 288 আচ্ছা সো আমি যি দুটা উদাহৰণ লৈছিলো তাৰ পৰা আমি এটা ৰিলেচন পাওঁ যে যিকোনো দুটা অখণ্ড সংখ্যা a আৰু b দিয়া থাকে তেতিয়া হলে তাৰ গসাগু আৰু লসাগুৰ পূৰণফলটো আমাৰ সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় সো আমি গসাগু 32 আৰু 18 ৰ গসাগু পাইছিলো 2 আৰু লসাগু পাইছিলো 288 সো দুয়োটাকে পূৰণ কৰিলে কি পাম 576 আৰু 18 আৰু 32 পূৰণ কৰিলেও আমি পূৰণফলটো পাওঁ 576 তো আমি এই ৰিলেচনটো আমি পালো যে কি গসাগু আৰু লসাগুৰ পূৰণফল দুটা সংখ্যাৰ যিকোনো দুটা অখণ্ড সংখ্যা গসাগু আৰু লসাগুৰ পূৰণফলটো সেই সংখ্যা দুটা পূৰণফলৰ সমান হয় আজিলৈ ইমানতে সামৰিছো ধন্যবাদ